অসমীয়াত এষাৰ কথা আছে যিষাৰ হৈছে কিনা হাঁহ ঠোঁটলৈকে মঙহ বুলি। আৰু এখন ঘৰ চলিবলৈ বহুতো বস্তু প্ৰয়োজন হয়। তাৰে ভিতৰতে আমাৰ যদি কলগেটটো শেষ হৈ যায়, আমি সেই কলগেটটো টিপি বা ফালি কিনে আমি তাৰপৰা কলগেট উলিয়াই ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আমি বাথৰুমত থোৱা যিটো চেম্পু টেমা, যদি সেইটো শেষ হৈ যায়, আমি তাত পানী ভৰাই কিনে আমি আকৌ চুলিত ঘঁহিব পাৰোঁ, নহয় জানো? ঠিক তেনেকৈ গাড়ীটো এনেকুৱা প্ৰচেছ আছে যিটো আপোনালোকে যদি এপ্লাই কৰে তেতিয়া গাড়ীখন 1-2 কিলোমিটাৰ হ'লেও বেছি যাব। আৰু সেইটোৱে হৈছে হুইল ৰটেশ্যন প্ৰচেছ। ইয়াৰ প্ৰচেছটো হৈছে কি, আপোনাৰ ফ্ৰণ্টৰ ৰাইট ছাইডৰ টায়াৰটো পিছফালৰ লেফ্টলৈ যাবগৈ আৰু ফ্ৰণ্টৰ লেফ্টটো পিছফালৰ ৰাইটলৈ আহি যাব। আৰু এইটো কৰিলে আপোনালোকে যেনেকৈ হ'লেও মাইলেজ মানে কিলোমিটাৰ আপোনাৰ টায়াৰটো লাইফ পাবই বেছিকৈ। আৰু এই কামটো বহুতে জানে আৰু বহুতে নাজানে। আৰু মই ফ্ৰণ্টৰ ৰাইট ছাইডৰ টায়াৰৰ তলৰ টায়াৰ নহয়, আৰ্মৰ যিটো তলৰ বল জইণ্ট, সেইটো অলপ প্লে আছিল। আৰু মই ৰবিন কলে ফোন কৰিলোঁ, তেওঁ মোক পটককৈ গুচাই আহিব ক'লে। মই গ'লোঁ আৰু তেওঁ পটককৈ আধা ঘণ্টাতে কি সুন্দৰকৈ লগাই দিলে চাওকচোন। ই এজন সাংঘাতিক বস্তু আৰু ইমান ধুনীয়াকৈ কামটো কৰি দিছে চাওকচোন। ই কাৰো কাম নোৱাৰোঁ বুলি নকয়, চবৰ কামে ই চলিউশ্যন এটা উলিয়াই ঠিক কৰি দিয়ে, সেইটোৱে ভাল লাগে। আৰু আপোনালোকে যদি যিমানে পাৰে এলাইনমেণ্ট কৰিলে মানে পাৰিলে লগতে আপোনালোকে হুইল ৰটেশ্যনটোও কৰিব, তেতিয়া আপোনালোকে গম পাবই আৰু। আজিলৈ আহিছোঁ, ধন্যবাদ।